নমস্কাৰ হেল্ল' ডাক্তৰ অনুষ্ঠানলৈ মই মল্লিকাই আপোনালোক সকলোকে আদৰণি জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে হেল্ল' ডাক্তৰ অনুষ্ঠানত আমি প্ৰত্যেক দিনে স্বাস্থ্যৰ লগত জড়িত একোটি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিতংভাৱে কথা পাতিবলৈ চেষ্টা কৰোঁ আৰু বৰ্তমান সময়ত স্বাস্থ্যৰ লগত জড়িত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টি হৈছে COVID-19 গতিকে COVID-19ৰ পৰা আমি নিজকে বচাই ৰাখিবলৈ হলে আমি দুটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব প্ৰথম হৈছে কোভিডৰ ক্ষেত্ৰত ল'ব লগা সজাগতা সাৱধানতা আৰু আনটো হৈছে কোভিড ভ্যাকচিন গতিকে আজি আমাৰ অনুষ্ঠানত আমি কোভিড ভ্যাকচিন আৰু কোভিডৰ ল'ব লগা সজাগতাৰ ওপৰত যথেষ্টখিনি কথা আমি জানিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ জনাই আনিছো এডিশনেল চিফ মেডিকেল এণ্ড হেল্থ অফিচাৰ কামৰূপ মেট্ৰ' ডক্টৰ যদুমণি কটকী ছাৰ নমস্কাৰ লগতে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ জনাই আনিছো ডিস্ট্ৰিক্ট ইমিউনাইজেশ্যন অফিচাৰ কামৰূপ মেট্ৰ' ডক্টৰ ভৱেন্দ্ৰ কুমাৰ দাস ছাৰ আপোনাক দুয়োগৰাকীকে আমাৰ আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছো এইকেইটা দৰ্শকসকলক জনাই থব বিচাৰিছো যে আপোনালোকৰ যদি এই ক্ষেত্ৰত কোভিডৰ ক্ষেত্ৰত আমি কেনেকুৱা সজাগতা ল'ব লাগে বাকি সাৱধানতা ল'ব লাগে আৰু বিশেষকৈ ভ্যাকচিনৰ ক্ষেত্ৰত আমাৰ বহুতৰ মাজত এতিয়াও বহুতো প্ৰশ্ন আমাৰ আছে ভ্যাকচিনক লৈ বহুতো কথা বহুতে জানিব বিচাৰে গতিকে আপোনালোকৰ যদি এই ক্ষেত্ৰত কিবা জানিবলগীয়া আছে আপোনালোকে আমালৈ ফোন কৰিব বৰ্তমান সময়ত আজি আমি যি বিষয়ৰ ওপৰত কথা পাতিম COVID-19ৰ ভ্যাকচিন আৰু সজাগতা ইয়াতকে হয়তো আৰু আন কোনো গুৰুত্বপূৰ্ণ বিষয় হ'ব নোৱাৰে বৰ্তমান সময়ৰ ক্ষেত্ৰত গতিকে কোভিডৰ ভ্যাকচিনৰ ক্ষেত্ৰত আমি যথেষ্টখিনি কথা জানিবলৈ চেষ্টা কৰিম কিন্তু প্ৰথমে মই কটকী ছাৰলৈ আহিব বিচাৰিছো বৰ্তমান সময়ত অসমত কোভিডৰ কেনেকুৱা ধৰণৰ পৰিস্থিতি সমগ্ৰ দেশৰ লগতে অসমতো আজি এসপ্তাহ 10 দিনৰ পৰা কোভিড সংক্ৰমণৰ হাৰ কমি আহিছে পজিটিভিটি ৰেটটো তেনেকৈ কমিছে এক্টিভ কেছো কমিছে আৰু ৰিকভাৰী ৰেটটো সমানে বাঢ়ি গৈছে গতিকে আজি মাৰ্চ বা এপ্ৰিলত যেনেকুৱা অৱস্থা আছিলে আজি এসপ্তাহ 10 দিনৰ পৰা আমাৰ কোভিডৰ যেটো পৰিস্থিতি অসমত নিয়ন্ত্ৰণাধীন বুলিয়ে ক'ব লাগিব আৰু আমাৰ এতিয়া দেখা গৈছে হস্পিটেলবিলাক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুতখিনি ডেভেলপ কৰা হৈছিল যদিও এতিয়া সম্পূৰ্ণ হস্পিটেলবিলাকত আমাৰ ৰোগী ৰাখিবলগীয়া অৱস্থা তালে যোৱাগে নাই আইসিইউ হক হস্পিটেলৰ বেড সেট আমাৰ যদিও পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা কৰা হৈছে কিন্তু আমি এতিয়াও ৰোগী ৰাখিবলৈ আমাৰ এতিয়াও বহুত বেড খালি আছে আৰু আমাৰ আউটডোৰ চিকিৎসা চলি আছে ৰেট টেষ্টিং চলি আছে ভ্যাকচিনেশন প্ৰগ্ৰাম চলি আছে বৰ্তমান অকমান সুস্থিৰ অৱস্থাত আছে আৰু খুব বেছি দুশ্চিন্তাৰ কাৰণ নাই বুলি মই ভাবো এতিয়া সঁচাকে ভাল খবৰ আৰু আশা কৰিছো আমাৰ ৰাইজ নিশ্চয় অকমান সজাগ হৈছে যাৰ কাৰণে আমি লাহে লাহে অকমান কোভিডৰ ক্ষেত্ৰত আমাৰ পৰিস্থিতি ভাললৈ আহিছে আমি আকৌ বহুতখিনি কথা পাতিম মই ডক্টৰ দাসলৈ যাব বিচাৰিছো ভ্যাকচিনৰ ক্ষেত্ৰত আমি দুটা কথা বৰ্তমান দেখিবলৈ পাইছো এটা হ'ল যে কিছুমান মানুহে ভ্যাকচিনৰ কাৰণে একেবাৰে তেওঁলোকে ভ্যাকচিন ল'বৰ কাৰণে আসলতে ৰেডি হৈছে ভ্যাকচিন পোৱা নাই বহুতৰ মাজত হাহাকাৰ লাগিছে যে তেওঁলোকে স্লট পোৱা নাই ভ্যাকচিন ল'বৰ কাৰণে যে অনলাইন ব্যৱস্থা কৰা হৈছে আৰু এছাম মানুহ এনেকুৱা আছে যি কিন্তু ভ্যাকচিন লোৱাৰ কাৰণে পক্ষপাতি এতিয়াও নহয় গতিকে মই আপোনাৰ পৰা জানিব বিচাৰিম যে COVID-19ৰ এই যুদ্ধখনত আমি নিজকে কোভিডৰ পৰা বচাই ৰখাৰ ক্ষেত্ৰত ভ্যাকচিনৰ প্ৰয়োজনীয়তা কিমানখিনি আছে আমি ভ্যাকচিনেশন আৰম্ভ কৰা আজি ভালে কেইদিনে হ'ল আমি ভ্যাকচিনেশন প্ৰথম পৰ্যায়ত আমি 45 উৰ্ধৰখিনি কৰিছিলো তাৰ পিছত আমি 60 উৰ্ধৰখিনি কৰিলো তাৰ পিছত আমি লেটলি আমি 18 পৰা 40 লৈকে আমি ভ্যাকচিনেশন আৰম্ভ কৰিছো প্ৰথম অৱস্থাত আমাৰ হয়তো ভ্যাকচিন দিবৰ কাৰণে আমি জাসি মানুহবিলাকক মাতিব লগা হৈছে আমি মোবিলাইজ কৰিব লগা হৈছিল কিন্তু প্ৰথম অৱস্থাত আমাৰ ভ্যাকচিন তাৰ কাৰণে কিছুমান ওয়াস্টেজ হৈছিল যেটো আমি এটা ফাইল খুলো এটা ফাইল 10 জন হয় কিন্তু 10 জন মানুহ আমি নাপাও হয়তো 5 জন দিয়াৰ পিছত আমাৰ ওয়াস্টেজ হয় কিন্তু এই পৰ্যায়টো লাহে লাহে অকমান চিনাইটো চেঞ্জ হ'ল যেটো আমি মোবিলাইজেশন কৰিলো মোবিলাইজেশনৰ কাৰণে আমাৰ আশা অংগনবাদী সকল থৈ দি আমি যেটো সজাগতা আনিলো তাৰ পিছত আমাৰ ভ্যাকচিন লোৱা গ্ৰাহকৰ আমাৰ এইটো কোন বাঢ়িলে আগত যদি আমাৰ ওয়াস্টেজটো আমাৰ বৰ্তমান ওয়াস্টেজ কমি গৈছে আৰু বৰ্তমান পৰ্যায়ত আমি এনেকুৱা হৈছে যে আমি যিমান মানুহ ভ্যাকচিন দিব লাগে আমি হিমান পৰ্যাপ্ত আমি দিব পৰা নাই কি কাৰণটো কি যে আমাৰ ভ্যাকচিন সাপ্লাইটো অকমান শৰ্ট চলি আছে যেটো কাৰণে আমি অকমান ভ্যাকচিনেশনৰ ক্ষেত্ৰত আমাৰ এটা ডাঙৰ প্ৰতিবন্ধকতা আহি পৰিছে যে ভ্যাকচিন সাপ্লাইটো আমাৰ নাই আৰু কিছু পৰিমাণে আমি এটা
শেষ পৰ্যায়ত আমি যিটো আৰম্ভ কৰিলোঁ 18 to 44 সেই ভেকচিনটো আমাৰ চৰকাৰৰ যিটো নিৰ্দেশনা মতে আমি অনলাইন কৰিব লাগে গতিকে এই অনলাইন ছিষ্টেমত আমি গুৱাহাটী সমগ্ৰ গোটেই কামৰূপ মহানগৰ জিলাত আমি 56 ছেশ্যন আমি দিছিলোঁ দিয়াৰ পিছত দেখিছোঁ আমি ছেশ্যনটো শ্লটটো এৰি দিয়া উইদিন 5 মিনিট মানুহবিলাকে শ্লটটো বুকিং কৰি লৈছে যে কমপ্লেইনটো বহুতৰে আহিছে আমি কিয় নাপাওঁ কেনেকৈ নাপাওঁ যে আমাৰ একচুৱেলি কি হয় আমাৰ যিমান ভেকচিন দিব লাগে তাতকৈ আমাৰ বেনিফিচিয়াৰী বহুত বেছি আছে গতিকে আমি পৰ্যায়ক্ৰমে আমি দি আছোঁ এতিয়া ভেকচিন ছাপ্লাইটো ৰেগুলাৰ হৈছে যদিও 2-3 হয়তো মাজতে বন্ধ ৰাখিবলগীয়া হৈছে যে ভেকচিন ছাপ্লাইটো আমাৰ ৰেগুলাৰলি পোৱা নাই কিন্তু আমি বৰ্তমান ক্ষেত্ৰত আকৌ প্ৰস্তুত হৈছোঁ যে আমাৰ ভেকচিন আহি পাইছে আমি আকৌ নতুন ছিষ্টেমতে আমি অনলাইনতে আমি আগবাঢ়িম কিন্তু তাৰ কাৰণে আমাৰ কিছুমান গাঁও এলেকাত প্ৰব্লেম হৈছে যেনেকৈ ধৰি লওক আমাৰ কামৰূপ মহানগৰ জিলাত সোণাপুৰ গাঁও এলেকাত পানীখাইটি গাঁও এলেকাত সেইবিলাক মানুহবিলাকৰ তেওঁলোকে অনলাইন নাই কিছুমানে এণ্ড্ৰইড মোবাইল নাই গতিকে তাৰ কাৰণে আমি ইনচাইড ৰেজিষ্ট্ৰেশ্যন আমি ছিষ্টেম এটা চৰকাৰে এতিয়া লাহেকৈ আগবঢ়াইছে তাৰ কাৰণে আমি এটা ছিষ্টেম এটা আমি আগবঢ়াই আছোঁ যে গাঁও পঞ্চায়তবিলাকত তেওঁলোকৰ বেনিফিচিয়াৰী লিষ্ট লগাই পেলাই আমি যদি অনচাইট ৰেজিষ্ট্ৰেশ্যন কৰি গাঁও পঞ্চায়তৰ মানুহবিলাকৰ থ্ৰুতে আমি দিব পাৰোঁ গাঁও এলেকাত আমি তেনেকুৱা এটা ব্যৱস্থা কৰিছোঁ হয় এইটো আপুনি মোৰ আচলতে মই ভাবি আছিলোঁ যে আমাৰ মেট্ৰ' আমাৰ গুৱাহাটী বা যিকে আমাৰ টাউনত আমাৰ মানুহখিনি ধৰক আজিকালি সকলোৰে হাতত এণ্ড্ৰইড ফোন সকলোৱে বুকিং কৰিব পাৰিছে বা পৰিয়ালৰ এজনৰ থাকিলে বাকীখিনি কৰিছে কিন্তু গাঁও অঞ্চলত এনেকুৱা কিছুমান পৰিয়াল আছে যাৰ তেনেকুৱা ধৰণৰ ফোন নাই গতিকে তেওঁলোকে এতিয়াও কিন্তু সেই ভেকচিনৰ পৰা তেওঁলোকে বঞ্চিত হৈ আছে গতিকে আশা কৰিছোঁ চৰকাৰে খুব সোনকালে এনেকুৱা কিবা এটি নীতি কৰিব আৰু যিসকলে ভেকচিনৰ পৰা বঞ্চিত হৈছে তেওঁলোকে ল'ব পাৰিব এইখিনিতে মই কটকী ছাৰলৈ আহিবলৈ বিচাৰিছোঁ আপুনি তেতিয়া কৈছিলে যে লাহে লাহে আমাৰ ক'ভিডৰ পৰিস্থিতি অকণমান উন্নত হৈছে এই ক্ষেত্ৰত আমি ক'ব পাৰোঁ নিশ্চয় আমাৰ ৰাইজ সজাগ হৈছে গতিকে তথাপিও আকৌ আমি আপোনাৰ পৰা জানিব বিচাৰিম যে এতিয়াও কিন্তু আমি ক'ভিডৰ পৰা মুক্ত হোৱা নাই বা মুক্ত হ'বলৈ হয়তো আৰু আমাক আৰু কিছুদিন সময় লাগিব গতিকে কেনেকুৱা ধৰণৰ আমি সজাগতা ল'ব লাগিব আমি প্ৰত্যেকজন মানুহে আমাৰ একচুৱেলি সামাজিক যিটো সজাগতা আগতে প্ৰথম ৱেভতে আমি লৈছিলোঁ সেইটো আমি যথেষ্ট সক্ৰিয়তাৰে বলবৎ ৰাখিব লাগিব যেনে ধৰক চেনিটাইজ কৰা হাত ডিষ্টেঞ্চ মেইনটেইন কৰা মাস্ক ইউজ কৰা আৰু প্ৰয়োজন নোহোৱাকৈ আমি ভিৰ বজাৰ সমাৰ বা বিয়া বাৰু বা সামাজিক যিখিনি গেডাৰিং হয় সেইখিনি পৰ্যায়ক্ৰমে পৰাপক্ষত আমি এভইড কৰিব লাগে আৰু আমাৰ যদি কেনেবাকৈ জ্বৰ কাহ চৰ্দি এনেকুৱা ধৰণৰ সংক্ৰমণ দেখা দিয়ে সাধাৰণ ধৰণৰ কমন কোল্ড বা ফ্লুৰ উপসৰ্গই দেখা দিয়ে আমি ইমিডিয়েটলি আমি টেষ্ট কৰাব লাগে আৰু টেষ্টৰ চেণ্টাৰ এতিয়া প্ৰায় টেষ্টৰ নেটৱৰ্ক যথেষ্ট ডাঙৰকৈ বঢ়াই দিয়া হৈছে আমি এতিয়া হস্পিটেলৰ বাহিৰেও বিভিন্ন জেগাত বজাৰ সমাৰ স্কুল আমি ভেকচিনেশ্যনৰ লগতো এতিয়া টেষ্টিং কৰি আছোঁ তাৰোপৰি যিবিলাক টাৰ্গেটেড এৰিয়া আছে ধৰক বাছ ষ্টেণ্ড বা ধৰক আপোনাৰ পেট্ৰল পাম্প বা ধৰক বজাৰ সেই গোটেইবিলাকতে আমি টেষ্ট কৰিছোঁ গতিকে আমি যদি ঘৰৰ প্ৰত্যেক ৱাৰ্ডেও টেষ্টিং চেণ্টাৰ আছে গতিকে মই আগ্ৰহ কৰিম যদি কাৰোবাৰ কিবা সংক্ৰমণ হৈছে চৰ্দি কাহ হৈছে তেওঁ ইমিডিয়েটলি গৈ টেষ্ট কৰিব লাগে আৰু টেষ্ট যদি পজিটিভ হয় তেতিয়া চিকিৎসকৰ নিৰ্দেশক্ৰমে তেওঁলোকে হয় হোম কোৱাৰেণ্টাইন নহবা ইনষ্টিটিউশ্যনত ভৰ্তি হ'ব লাগে আমাৰ যিটো নতুন নিৰ্দেশনা 50ৰ ওপৰ হ'লে আৰু লগত যদি অন্য শাৰীৰিক সংক্ৰমণ থাকে বা ৰোগ থাকে কোমৰবিডিটি থাকে তেতিয়াহ'লে হস্পিটেলত ইনষ্টিটিউশ্যনত ভৰ্তি হৈ চিকিৎসা কৰিব লাগে আমাৰ চকুত পৰিছে যে 50ৰ ওপৰ আৰু দেৰিকৈ ভৰ্তি হোৱা প্ৰথম অৱস্থাতে ঘৰতে আইচলেশ্যন কৰি থাকি তাৰপিছত তেওঁলোকৰ কোনো ধৰণৰ হেল্থ ছাৰ্ভেইলেঞ্চ হোৱা নাই তেওঁলোকে যেতিয়া সংক্ৰমণটো বৃদ্ধি হয় উশাহ নিশাহৰ কষ্ট হয় অক্সিজেন কমি যায় তেতিয়া দেৰিকৈ গৈ যেতিয়া ভৰ্তি হয় সেইখিনি ৰোগৰ মাজতে মৃত্যুৰ হাৰৰ প্ৰাধান্যতা দেখা গৈছে আৰু আমাৰ হস্পিটেলবিলাকৰ আইচিইউবিলাকতো এটা সময়ত হয় কি আমি ছিষ্টেমৰ মাজেদি ভৰ্তি কৰিলে আমি আইচিইউত সুচাৰুৰূপে পৰিচালনা কৰিব পাৰোঁ কিন্তু দেৰিকৈ গৈ পেলাই আইচিইউ বিচাৰিলে হঠাৎ গৈ আইচিইউ বিচাৰিলে ডাইৰেক্টলি আমি এটা ষ্টেপ ৱাইজ আইচিইউ দিবলৈ পালে ভাল পাওঁ প্ৰথমতে আইচলেশ্যন বেড তাৰপিছত লাগিলে ছেমি আইচলেশ্যন বেড বা আমি যিটো ছেমি আইচিইউ বুলি কওঁ তাৰপিছতে আমি আইচিইউত দিম বা NIV ইউজ কৰোঁ সেই ব্যৱস্থাখিনিৰ মাজেদি যদি যোৱা যায় আগতীয়াকৈ ভৰ্তি হয় পৰাপক্ষত 50ৰ ওপৰৰ আৰু যিসকল ধৰক আপোনাৰ ডায়েবেটিছ প্ৰেছাৰ কেঞ্চাৰ বা অকণমান বয়সন্ধিৰ কাৰণে অসুবিধাত আছে তেওঁলোকে হোম আইচলেশ্যন নোলোৱাটোৱে
তেওঁলোকক মই তেওঁলোকৰ সেইটোৱে কাৰণে আহ্বান ভাল কৰিম। হ'ব। হয়, আপোনাৰ কথাৰ পৰা মই এইখিনি বুজি পাইছোঁ। মই দৰ্শক জনাব বিচাৰোঁ যে যদি কোনোবা ক'ভিডৰ দ্বাৰা আক্ৰান্ত হৈছে, যদি তেখেতৰ 50ৰ ওপৰত তেখেতৰ বয়স হয়, তেখেতসকলে হোম আইচলেশ্যনত থকাৰ তেওঁলোকে ৰিস্ক আচলতে ল'ব নালাগে, কাৰণ আমাৰ এতিয়া হস্পিটেলত আমাৰ নিশ্চয় চিট আমাৰ এভেইলেবল আছে। গতিকে আপোনালোকে ডক্টৰৰ লগত যোগাযোগ কৰক, হস্পিটেলত থাকক, কাৰণ তেতিয়া কিবা এটা হ'লেও হঠাৎ কিবা এটা অসুবিধা হ'লেও তাত যিহেতু চিকিৎসকৰ তত্বাৱধানত থাকিব, তেনেকুৱা বিশেষ একো অসুবিধা নহয়। আৰু যিসকলৰ 50ৰ তলৰো যদি ব্যক্তি আছে, যদি তেওঁলোকৰ ক'ভিড হোৱাৰ উপৰিও তেওঁলোকৰ আগৰে পৰা কিবা বেলেগ ধৰণৰ ধৰক ডায়েবেটিছৰ প্ৰেছাৰ বা বেলেগ ধৰণৰ যদি কিবা লগত অসুখ আছে, তেওঁলোকে এই ক্ষেত্ৰত ৰিস্ক লোৱাটো আচলতে ভাল নহয়। তেওঁলোকে হস্পিটেলত এডমিট হোৱাটো আচলতে তেখেতসকলৰ কাৰণে ভাল। আৰু এইকেইটা দৰ্শকক জনাই থ'ব বিচাৰিছোঁ যে আজি আমি ভেকচিন আৰু ক'ভিডৰ সজাগতা সম্পৰ্কে কথা পাতি আছোঁ। এইখিনি যদি আপোনালোকৰো কিবা জানিবলগীয়া আছে, আপোনালোকে আমালৈ ফোন কৰিব পাৰে। ডক্টৰ দাসলৈ মই যাব বিচাৰিছোঁ। বৰ্তমান আপুনি ক'লে যে আমাৰ 18 বছৰৰ পৰা আমাৰ ভেকচিন দিয়াৰ ব্যৱস্থা আছে। অকণমান আমাৰ ৰাইজৰ সুবিধা হোৱাকৈ কোনখিনি বয়সৰ মানুহৰ কাৰণে কেনেকৈ ধৰণৰ ভেকচিনেশ্যন দিয়াৰ আচলতে ব্যৱস্থা আছে, কোনখিনি মানুহে ডাইৰেক্ট গৈ ল'ব পাৰিব আৰু কোনে অনলাইন কৰাৰ ব্যৱস্থা আচলতে কৰিব লাগে? হয়, আমি এইটো আগৰ পৰাই যিটো ছিষ্টেম কৰি আছিলোঁ, আমি 45ৰ ঊৰ্ধৰ মানুহখিনিৰ কাৰণে আমাৰ চৰকাৰী চিকিৎসালয়ত আমাৰ টোটেল 60 ক'ভিড ভেকচিনেশ্যন চেণ্টাৰ আছে কামৰূপ মেট্ৰত। তাতে আমি 45ৰ ঊৰ্ধৰ মানুহখিনিৰ কাৰণে আমি কোনো ধৰণৰ অনলাইনৰ ছিষ্টেম আমি কৰা নাই। আছে অনলাইনৰ প্ৰভিজন এটা আছে যে 20% আমি অনলাইনৰ প্ৰভিজন দিওঁ, অনলাইন কৰিলেও দিব পাৰে। তাৰ ভিতৰত GMC আছে, MMC আছে, খানাপাৰা ৰাজ্যিক চিকিৎসালয়, তাৰপিছত হেংৰাবাৰী মেডিকেল ইউনিট, পাণ্ডু FRU, ধিৰেণপাৰা, কেপিটেল তেনেকৈ আমি 10 to 20% আমি অনলাইন ব্যৱস্থাও কৰিছোঁ। আৰু বাকী 80% আমি অনচাইট ৰেজিষ্ট্ৰেশ্যন, যে গৈ পেলাই ID কাৰ্ড দেখুৱাব, ID কাৰ্ড দেখাই পেলাই লগে লগে ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আমি ভেকচিন দিম। কিন্তু আমি এইখিনি ক্ষেত্ৰত আমাৰ প্ৰথম অৱস্থাত যথেষ্ট ৰাইজৰ সহায় খুব বেছি হৈছিলে। গতিকে আমাৰ অকণ বেনিফিচিয়াৰী লৈ পেলাই অকণমান হাহাকাৰ সৃষ্টি হ'ল যে মানুহ ৰাতিপুৱা খুব সোনকালে গৈ পেলাই লাইন পাতি থাকে। গতিকে মানুহ যিমান আমি সিমান দিব নোৱাৰোঁ, কাৰণ আমাৰ যিবিলাক ANM-বিলাকে একজন ANM-এ আমি 150ৰ পৰা 200 লোড আমাক ল'ব পাৰে, তাৰ বেছি লোড ল'ব নোৱাৰে। গতিকে দুজন ANM থাকিলে আমি 250 to 300 বেছি দিব নোৱাৰোঁ। কিন্তু বেনিফিচিয়াৰী আমাৰ লগাতকৈ 2 গুণ 3 গুণ বাঢ়ি যায়। গতিকে আমাৰ প্ৰথম ক্ষেত্ৰত অকণমান ভেকচিনেশ্যনত অকণমান প্ৰব্লেম হৈছিলে। ৰাইজেও কিছু পৰিমাণে আমাৰ ওপৰত অতিষ্ঠ হৈছিলে যে ভেকচিন দিব নোৱাৰে। সেইটো একচুৱেলি নহয়, আমি চেণ্টাৰ বঢ়াইছোঁ। 45ৰ পৰা ঊৰ্ধৰ মানুহখিনিৰ কাৰণে আমাৰ ভেকচিন দিয়াত তেওঁলোকে একো প্ৰব্লেম নাই, যে তেওঁলোকৰ কোনো ধৰণৰ এণ্ড্ৰইড মোবাইল নালাগে, কোনো প্ৰি ৰেজিষ্ট্ৰেশ্যন নালাগে, ইভিন অনলাইন কৰিলেও দিগদাৰ নহয়। কিন্তু আমাৰ প্ৰব্লেম হৈছে কি, 18ৰ পৰা 40 বছৰ বয়সৰ মানুহখিনিৰ কাৰণে আমাৰ যিটো ভাৰত চৰকাৰৰ নিৰ্দেশনা মৰ্মে আমি নিৰ্দেশনা পালন কৰি আমি অনলাইন কৰিব লগা হৈছে। গতিকে অনলাইন কৰিলে হয় কি, কিছুমান মানুহে পায়, কিছুমান মানুহ হয়তো এণ্ড্ৰইড মোবাইল নাই, কিছুমানে শ্লটটো ল'ব নোৱাৰে। এনেকুৱা ক্ষেত্ৰত বহুখিনি আমাৰ লগত যোগাযোগ কৰিছে, মানুহে ফোন কৰিছে, এইটো ছিষ্টেম কিয় কৰিছে বোলে, এইটো ভাৰত চৰকাৰৰ নিৰ্দেশনা যাতে কৰিবই লাগিব। কিন্তু তাৰ ভিতৰত যিখিনি মানুহৰ মোবাইল নাই, গাঁও এলেকা, গ্ৰাম্য এলেকা, সেইখিনি মানুহৰ কাৰণে এটা গভৰ্ণমেণ্টে নিৰ্দেশনা দিছে যে অনচাইট ৰেজিষ্ট্ৰেশ্যন কৰি, এটা টি গাৰ্ডেনবিলাক আমি অনচাইট ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই আমি দিব লাগিব। কোনোবা এজন লিডাৰ বা হেৰিজনৰ তেওঁৰ নামত আমি আইডিটো জেনেৰেট কৰি পেলাই আমি তেওঁৰ আইডিৰ এগেইনষ্টে আমি তেওঁলোকৰ ভেকচিনেশ্যন দিম। আমি অলৰেডি কামৰূপ মহানগৰ জিলাত আমি আৰম্ভ কৰিছোঁ। আমাৰ যিবিলাক ডাঙৰ ডাঙৰ শ্লাম এলেকা আছে, তাৰ ভিতৰত আৰু কিছুমান আছে ডাউন টু টেন যিবিলাক মানুহ আছে, ৰিক্সাৱালা আছে, কিছুমান চব্জিৱালা কিছুমান আছে, কিছুমান মানুহ ৰাস্তাতে ঘূৰি খাই থাকে, মন্দিৰত থাকে, তেওঁলোকৰ কাৰণে আমি তেনেকুৱা ছিষ্টেম এটা কৰিছোঁ। আমি অলৰেডি কাম আগবাঢ়িছে। আমি অহাকালি পৰহিৰ পৰা আমি তেওঁলোকৰ কাৰণে নিৰ্দেশনা আহিব। হয়, আমি আকৌ কথা পাতিম, কিন্তু আমাৰ অনুষ্ঠানে প্ৰথমতে ফোন আহিছে, আমি ফোনটি লৈ লৈছোঁ। হেল্ল', হয়, আপুনি ক'ৰ পৰা কৈছে? মই নলবাৰীৰ পৰা কৈ আছিলোঁ। মোৰ প্ৰব্লেম এটা আছে মানে। হয়, ক'ব। মোৰ হাজবেণ্ডৰ মানে ক'ভিড হৈছিল, 31 মে'ত নিগেটিভ আহিছে, কিন্তু অলপ কাহটো কমপ্লিট কমা নাই। হয়, আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈছিলে? হয় লৈছিলোঁ। মানে দেখুওৱা হৈছিল, তাৰপাছত কাহৰ কাৰণে আকৌ এণ্টিবায়'টিক এটা দিছিল, মণ্টিয়াৰ L1 বুলি, 9টা খোৱা হৈছে। এতিয়া অকণমান আছে কাহটো এতিয়াও ভাল পোৱা নাই। হয়, আপোনাক ধন্যবাদ। একদম বেছি নহয়, অলপ আছে। তেখেতৰ বয়স কিমান? 40। ধন্যবাদ জনাইছোঁ।
ভেকচিনৰ এটা ড'জ লোৱাৰ পিছত তেখেতৰ পজিটিভ হৈছিলে হয় 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 আপোনাক ধন্যবাদ জনাইছো তেওঁ মানে বিচাৰিছে কি এতিয়া আচলতে মানে তেখেতৰ ভেকচিন লোৱাৰ মে'তে কথাটো নহয় বিচাৰিছে তেখেতৰ মে' মাহতে তেখেতৰ নিগেটিভ আহিলে কিন্তু এতিয়াও তেখেতৰ কাহটো কমা নাই সেইটো এটা কিবা সমস্যা হ'ব পাৰে নেকি সেইটো আচলতে মে' মাহতে তেওঁ পজিটিভ আহিলে আৰু তাৰপিছত 25 মে' তেখেতৰ নিগেটিভ অহা বুলি কৈছে নিগেটিভ আহিছে তাৰপিছত চিমটমখিনি কেতিয়াৰ পৰা আহিলে কাহৰ চিমটমটো তেতিয়াৰ পৰা আছে তাৰমানে আমি আচলতে সোধা নহ'ল হয় আচ্ছা যি হওক তেওঁৰ কাহ যদি আছে তেওঁক যিটো মণ্টেয়াৰ এলচি বুলি দিছে সেইটো এণ্টিবায়'টিক নহয় সেইটো এণ্টি এলাৰ্জিক ড্ৰাগ এটা দিছে মই আশা কৰিম যে তেখেতে যিহেতু এতিয়া ভেকচিনো লৈছে তেখেতে গৈ চিভিল হস্পিটেলত মেডিচিনৰ ডাক্তৰ এজনক দেখুৱাই পেলাই যদি তেওঁলোকে এক্সৰে কৰিব কয় ব্লাড টেষ্ট কৰিব কয় কৰিব আৰু যদি তেওঁলোকে ঔষধ পাতি দিয়ে আৰু প্ৰয়োজন হ'লে যদি কিবা অসুবিধা পায় আমাৰ জিএমচিলৈও ৰেফাৰ কৰে বা বৰপেটা মেডিকেললৈ ৰেফাৰ কৰে তেনেকৈ ধৰণে চিকিৎসাটো লোৱা ভাল কাৰণ কাহটো বহুত থলি থকাৰ ভিতৰত চেষ্ট কনজেশ্যনটো থাকিব পাৰে যিহেতু তেওঁৰ এক্সৰে বা চিটি স্কেন চেষ্টৰ কৰা হোৱা নাই মই আশা কৰিম তেখেতৰ বয়সো কিমান বুলি ক'লে 40 গতিকে তেখেতে মই ভাবোঁ কি এজন চিভিল হস্পিটেলত গৈ মেডিচিনৰ বিভাগৰ চিকিৎসকৰ পৰামৰ্শ লওক যেহেতু ইমান দিনলৈ দীঘলীয়া হৈছে আৰু কোভিডৰ ধৰক আমাৰ পোষ্ট কোভিড কমপ্লিকেশ্যন আছে লং কোভিড বুলি আছে নিউমনিয়াটো দীঘলীয়াকৈ থাকে ৰিজলিউশ্যন নহয় এটা সময়ত হয় কি সেইটোৰ পিছত ফটকৈ উশাহৰ কষ্ট হ'ব পাৰে আৰু আকৌ কোভিড ৰেকাৰেঞ্চো হ'ব পাৰে এটা যিহেতু তেওঁৰ ৰেজিষ্টেঞ্চটো ডাউন আছে গতিকে তেওঁ সোনকালে এজন বিশেষজ্ঞক আচলতে দেখুৱালে বা কোভিডৰ ক্ষেত্ৰত আচলতে আমি তেনেকুৱা ৰিস্ক লোৱাটো আমাৰ কাৰণে আচলতে উচিত নহয় এইখিনিতে মই ডক্টৰ দাসলৈ আহিবলৈ বিচাৰিছোঁ তেখেতে এটা কথা কৈছিলে এই কথাটো মই আচলতে আপোনাক সুধিবলৈ বিচাৰিছিলোঁ যে কেতিয়াবা এনেকুৱা হৈছে যে আমি প্ৰথম ড'জটো লৈছোঁ ভেকচিনৰ তাৰপিছত আমি কোভিড পজিটিভ আমাৰ হৈছে গতিকে ধৰক যেতিয়া প্ৰথম ড'জটো লৈ আমাক এটা কোৱা হয় যে ইমান সপ্তাহ পিছত আমি ছেকেণ্ড ড'জটো ল'ব লাগিব কিন্তু যিসকলে প্ৰথম ড'জ লোৱাৰ পিছত কোভিড পজিটিভ হয় তেওঁলোকৰ ক্ষেত্ৰত ছেকেণ্ড ড'জটো তেওঁলোকে কেতিয়া ল'ব হয় ছেকেণ্ড ড'জটো আগৰ নিৰ্দেশনা মতে আমি কোভিড পজিটিভ যেতিয়া হ'ব ভেকচিন লোৱাৰ পিছত ছেকেণ্ড ড'জটো ল'বৰ কাৰণে তেওঁলোকক আমাৰ চৰকাৰে আগৰ নিৰ্দেশনা মতে যে লাষ্ট যিটো তেওঁৰ চেম্পুল টেষ্ট কৰিব টেষ্ট কৰাৰ 14 ডেজ পিছত ল'ব সেইটো আগৰ নিৰ্দেশনা আছিলে কিন্তু এতিয়া নতুন নিৰ্দেশনা মতে এতিয়া লাষ্ট যেতিয়া তেওঁ কোভিড হ'ব কোভিড হোৱাৰ পিছত তেওঁ ভাল পোৱাৰ পিছত তেওঁ যে লাষ্ট নিগেটিভ চেম্পুলৰ পৰা তেওঁ 3 মান্থ ৱেইট কৰিব লাগিব আফটাৰ কমপ্লিশ্যন অফ 3 মান্থ হি কেন টেক ভেকচিন মানে আগত যেটো দিছিল তেনেকে নহব তেওঁ কোভিড যদি পজিটিভ হয় নিগেটিভ হোৱাৰ পিছত 3 মাহ পিছত ভেকচিন ল'ব লাগিব তেখেতে ডাইৰেক্ট গৈ পেলাই ল'ব পাৰিব নে তেনেকুৱা কিবা ল'ব পাৰিব একো প্ৰমাণ পত্ৰ নালাগে খালি লাষ্ট নিগেটিভ চেম্পলটো তেওঁ মোবাইলতে থাকে তেওঁ দেখালে হ'ল আৰু যদি কিবা কাগজ থাকেও ভাল সেইটো আমি অলৰেডি আমি সাৰ্কুলেট কৰি দিছোঁ যে কোভিড পজিটিভ হোৱাৰ পিছত লাষ্ট তেওঁৰ যিটো নিগেটিভ চেম্পল তাৰ পৰা আমি 3 মাহ পিছত সেকেন্ড ড'জ ল'ব পাৰিব হয় আমাৰ ডক্টৰ কটকিলে আহিব বিচাৰিছোঁ কেতিয়াবা এনেকুৱা হয় যে প্ৰথম ড'জ লোৱাৰ পিছত মানুহৰ কোভিড পজিটিভ হয় আৰু তাৰ পিছত বা কেতিয়াবা এনেকুৱা হয় যে প্ৰথম ড'জত তেওঁৰ বহুত জ্বৰ উঠে গাৰ বিষ হয় আৰু তাৰ পিছত তেখেতে ছেকেণ্ড ড'জ লোৱাৰ কাৰণে কিছুমান খুব কম সংখ্যক মানুহ দেখিছোঁ কিছুমানে ছেকেণ্ড ড'জ লোৱাৰ কাৰণে তেওঁলোক অকণমান যেন পিছ হুইকি তেখেতসকলে আহে এই ক্ষেত্ৰত আপুনি কি ক'ব আচলতে কোভিডৰ দুইটা ভেকচিনৰে কোভিচিল্ড হওক বা কোভেক্সিন পাৰ্শ্বক্ৰিয়া অতি সীমিত এতিয়ালৈকে মানে আমি যিটো গম পাইছোঁ প্ৰায় 0.04 0.06 এনেকুৱা পাৰ্চেণ্টেজতে আছে আৰু তাৰ পৰা কাৰো সেইটো লৈ পেলাই খুব ৰেয়াৰ হয়তো কোনোবা সিভিয়াৰলি ইল হৈছে বা ডেথ হৈছে এই যিটো পাৰ্শ্বক্ৰিয়াটো খুব বেছি 3 দিনমান থাকে আৰু সেইটো জ্বৰ চৰ্দি খুব গাৰ বিষটো বেছি হয় আৰু অলপ উইকনেছো হয় এই কিন্তু 3-4 দিনৰ পিছতে যদি দীঘলীয়া হয় তেতিয়াহ'লে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আৰু দীঘলীয়া সাধাৰণতে নহয় সিম্পটমেটিক এজন ডাক্তৰক সুধি পেলাই দৰকাৰ হ'লে ঔষধ খাব লগা হ'ব পাৰে যদি ডাক্তৰৰ পৰামৰ্শ দিয়ে নহ'লে ঔষধ পাতি নোখোৱাকৈ ঘৰত ৰেষ্ট টেষ্ট লৈ থাকিলে ভাল হৈ যায় আৰু যদি এই ক্ষেত্ৰত ছেকেণ্ড ড'জৰ ক্ষেত্ৰতো ফাৰ্ষ্ট ড'জৰ নিচিনাই যে সমানেই পাৰ্শ্বক্ৰিয়া হ'ব তাৰ সম্ভাৱনা অত্যন্ত কম কিয় আমি দেখাত দেখিছোঁ যে প্ৰথম দিওঁতে যদি তেওঁলোকে প্ৰিভিয়াছলি মানুহজন ইনফেক্টেড নাই তেতিয়াহ'লে সাধাৰণতে ইমিউন ৰিয়েকশ্যন এটা হোৱাৰ কাৰণে এই ধৰণৰ পাৰ্শ্বক্ৰিয়াটো দেখা দিয়ে কিন্তু যেতিয়া এণ্টিবডি ফৰ্ম হ'বলৈ আৰম্ভ কৰে ফাৰ্ষ্ট ড'জৰ পিছত গতিকে মেমৰি চেলে সেইটো ৰিকগনাইজ কৰি থয় গতিকে ছেকেণ্ড ড'জৰ সময়ত সেই ধৰণৰ পাৰ্শ্বক্ৰিয়া হোৱাৰ সম্ভাৱনা অতি কম গতিকে তেওঁ এই ফাৰ্ষ্ট ড'জত লোৱা যিটো পাৰ্শ্বক্ৰিয়া বা AEFI যিটো কওঁ সেইটো ইমিউন ধৰণৰ কাৰণেহে হয় সেইটো ইমিউন ৰিয়েকশ্যন বুলিয়ে ক'ব লাগিব সেইটো সৰু ল'ৰা ছোৱালীৰো কেতিয়াবা হয় আমি ৰুটিন ইমিউনাইজেশ্যনটো পাইছোঁ মই ভাবোঁ ছেকেণ্ড ড'জৰ ক্ষেত্ৰত নিৰ্ভয়ে ল'ব পাৰে আৰু ছেকেণ্ড ড'জৰ পাৰ্শ্বক্ৰিয়া ফাৰ্ষ্ট ড'জত হোৱাৰ পিছত
অতি 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 কম অতি সামান্য আৰু যদি হয়ও হেতু কোনো ভয় খাবলগীয়া বিশেষ কাৰণ একো নাই নাই গতিকে তেনেকুৱা কিবা ফাৰ্ষ্ট ড'জ লোৱাৰ পিছত হ'লে তাকে ভয় খাব নালাগে নিয়মিতভাৱে যিটো সময় দিয়া আছে আপোনালোকে ছেকেণ্ড ড'জ খুব আপোনালোকে ল'ব পাৰে ডক্টৰ দাসলৈ মই আহিবলৈ বিচাৰিছোঁ ভেকচিনৰ ক্ষেত্ৰত কোৱা হৈছে যে আমি কোভিডৰ এই যুদ্ধখনত জয়ী হ'বলৈ নিজক বচাই ৰাখিবলৈ ভেকচিনটো খুবেই প্ৰয়োজনীয় তো এইখিনিতে মই জানিব বিচাৰোঁ আপোনাৰ পৰা ভেকচিন আমি প্ৰত্যেকজন মানুহে ল'ব পাৰোঁনে এই ক্ষেত্ৰত কিবা কাৰোবাৰ ক্ষেত্ৰত কিবা বাধা আছে ভেকচিন লোৱাৰ ক্ষেত্ৰত হয় বাধা আছে প্ৰথম অৱস্থাত আমি ভেকচিন ল'বৰ কাৰণে আমি এবছলুট কণ্ট্ৰাইণ্ডিকেশ্যন যে 3টা কণ্ডিশ্যনত আমি ভেকচিনটো আমি দিয়া নাছিলোঁ প্ৰথম অৱস্থাত যে প্ৰথম অৱস্থাত গৰ্ভৱতী অৱস্থাত মহিলাসকলে ভেকচিনটো ল'ব নোৱাৰে নাম্বাৰ 2 আছিলে যে ব্ৰেষ্ট ফিডিং মাদাৰ্ছ যিবিলাকে বুকুৰ গাখীৰ খুৱাই থাকে কেঁচুৱাক তেওঁলোকে ল'ব নালাগে নাম্বাৰ 3 ফুড এলাৰ্জি যদি কাৰোবাৰ কিবা খালে এলাৰ্জি হয় আমি 3টাত আমি ভেকচিন দিয়া নাছিলোঁ কিন্তু আজি কিছুদিন আগতে চৰকাৰৰ পৰা আমি নিৰ্দেশনা পালোঁ যে ব্ৰেষ্ট ফিডিং মাদাৰ্ছে তেওঁলোকে ল'ব পাৰে তেওঁলোকৰ ছেফটি অলৰেডি পৰীক্ষা কৰা হৈছে গতিকে এতিয়া আমি ব্ৰেষ্ট ফিডিং মাদাৰবিলাকক আমি ভেকচিন ল'বৰ কাৰণে আমি দিব পাৰোঁ অকল গৰ্ভৱতী মহিলা আৰু ফুড এলাৰ্জি থকা মানুহৰ কাৰণে আমি ভেকচিনটো আমি তেওঁলোকক প্ৰদান কৰা নাই এইখিনিতে মই এটা কথা ক'বলৈ বিচাৰিম এই এলাৰ্জিৰ ক্ষেত্ৰত আমাৰ যিটো নেশ্যনেল টাস্ক ফ'ৰ্চ আছে আমাৰ এইমছৰ ডিৰেক্টৰ আৰু ভিকে পল যিটো নীতি আয়োগৰ ডিৰেক্টৰ কালি এটা আৰ্টিকল ওলাইছে তাত তেওঁলোকে কৈছে যিখিনি মানুহৰ এলাৰ্জি আছে ধৰক স্কিনৰ এলাৰ্জি হওক বা উশাহ নিশাহৰ এলাৰ্জি হওক তেওঁলোকে যদি এলাৰ্জিৰ ঔষধ খাই আছে বা এলাৰ্জিৰ যদি কণ্ট্ৰল আছে তেতিয়াহ'লে সেই ভেকচিনটো নিয়মিতভাৱে ল'ব পাৰে সেইটো নতুন আৰ্টিকল একদম ৰিচেণ্ট তেওঁলোকৰ কুৱেশ্যন এনচাৰ ছেশ্যন এটাতে কৈছে আৰু এই যদি যাৰ এলাৰ্জিটো একিউট নহয় এই ক্ৰনিক একজিমা যিটো কয় আমাৰ হয় সেই তেনেকুৱা মানুহে ভেকচিনটো ল'ব পাৰে একিউট এলাৰ্জি হৈ থাকিলে তেওঁলোকে ডিফাৰ কৰিব পাৰে পষ্টপন কৰিব পাৰে আৰু ঔষধ পাতি খাব পাৰে খোৱাৰ পিছত যদি এলাৰ্জিটো হৈ থাকে ভেকচিন লোৱাৰ সময়তো এলাৰ্জিৰ ঔষধ খাই পেলাই ভেকচিনটো ল'ব পাৰে 2টা ড'জে ল'ব পাৰে মানে এতিয়া এইটো একটা নতুন গাইডলাইন এইটো কালি আমাৰ ৰণদীপ পুনাৱালা আৰু হেৰিয়ে কৈ দিছে এইমছৰ ডিৰেক্টৰ আৰু ভিকে পল যিটো নীতি আয়োগৰ গতিকে বাকি যিকোনো তেওঁৰ কিবা বেমাৰ থাকক হাৰ্টৰ বা তেওঁৰ কেঞ্চাৰ পেচেণ্ট সকলোৱে আৰু এটাই কণ্ট্ৰাইণ্ডিকেশ্যন এতিয়ালৈকে আছে বিলো 18ক এতিয়া ল'বলৈ দিয়া নাই 18 ইয়াৰ্ছৰ তলৰ এইখিনি কথা আপোনাৰ জানিব বিচাৰিছোঁ বিলো 18 দিয়া নাই গতিকে আমাৰ শিশুসকলৰ ক্ষেত্ৰত আৰু বহুতো কথাই আছে যে যিটো আমাৰ এইটো ছেকেণ্ড থাৰ্ড আকৌ নাজানো আমি ভৱিষ্যতৰ কথা কিন্তু যিবিলাক হয়তো শিশুসকল আক্ৰান্ত হ'ব পাৰে গতিকে যিহেতু শিশুসকলৰ ক্ষেত্ৰত ভেকচিনৰ ব্যৱস্থা এতিয়াও হোৱা নাই গতিকে শিশুসকলৰ ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ সজাগতা আমি ল'ম আচলতে শিশুসকলৰ ক্ষেত্ৰত ভেকচিন ট্ৰায়েল হোৱা নাই কাৰণ ভেকচিন এটা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ক্লিনিকেল ট্ৰায়েল ছেফটি ট্ৰায়েল এফিকেচি ট্ৰায়েল এইটো 3টা ফেজত হিউমেন ক্লিনিকেল ট্ৰায়েল হ'ব ট্ৰায়েল হোৱাৰ পিছত ট্ৰায়েলৰ যিখিনি ৰিপৰ্ট সেইখিনি ছাবমিট কৰিব লাগিব ছাবমিট কৰাৰ পিছত ডিৰেক্টৰ জেনেৰেলৰ ফালৰ পৰা আৰু আপোনাৰ যিখিনি এক্সপাৰ্ট কমিটি এপ্ৰুভ কৰিব লাগিব তাৰপিছত ভেকচিনটো পাৰ্মিশ্যন হ'ব লাইচেঞ্চিং হ'ব তাৰপিছত ইউজত আহিব গতিকে এই যিমানখিনি এই গোটেইখিনি প্ৰচিডিঅ'ৰ আৰু ডাটা সংগ্ৰহ হোৱা নাই কাৰণে ভেকচিনৰ ক্ষেত্ৰত আমাৰ শিশুসকলক বিলো 18 দিয়া নাই কিন্তু অলৰেডি কোভেক্সিনৰ ক্ষেত্ৰত ট্ৰায়েল আৰম্ভ হৈ গৈছে আৰু ফৰেন কাণ্ট্ৰিটো বহুত জেগাত তেওঁলোকৰ ফৰেন ভেকচিনখিনি মডাৰ্না ফাইজাৰ এইগুলো ট্ৰায়েল কৰি কিছুমানক 12 বছৰৰ ওপৰৰ ভেকচিন দিয়াও আৰম্ভ কৰিছে গতিকে আশা কৰিছোঁ মোৰটো উইদিন 3 to 6 মান্থৰ ভিতৰত শিশুসকলক ভেকচিন দিয়াৰ ব্যৱস্থাটো আৰম্ভ হ'ব আমাৰ আৰু এটা ফোন আহিছে আমি ফোনটি লৈ লৈছো হেল্ল' হেল্ল' আপুনি ক'ৰ পৰা কৈছে মই নমিতা শৰ্মা গুৱাহাটী বাসস্থানমাৰী হয় আপুনি কি জানিব বিচাৰিছে মই এটা কথা সুধিব বিচাৰিছোঁ মই গুৱাহাটীৰ পৰা কৈছিলোঁ মই নমিতা শৰ্মা হয় আচ্ছা যদি ফাইজাৰ ভেকচিন লৈ পেলাই অসমলৈ আহে তেতিয়াহ'লে তাৰে যিটো প্ৰভাৱ এই কোভেক্সিন বা কোভিশ্বিল্ডৰ সৈতে ঠিকেনে আকৌ এবাৰ আপুনি প্ৰশ্নটো কৰিব তাৰমানে ফাইজাৰ ভেকচিনটো বিদেশত দিছে ইউৰোপীয়ান কাণ্ট্ৰিজবিলাকত ফাইজাৰ ভেকচিন দিছে গতিকে সেই হয় আমি শুনি আছো গুৱাহাটীলৈ আহিলে ইজ ইট ৱৰ্ক মানে কোভিশ্বিল্ড বা কোভেক্সিনৰ নিচিনা একে কামে কৰিবনে ইয়াতে হয় আপোনাক ধন্যবাদ জনাইছোঁ আচ্ছা এই ভেকচিনটো mRNA ভেকচিন আৰু অতি প্ৰভাৱশালী ভেকচিন
90ৰ ওপৰৰ পাৰ্চেণ্টেজৰ এফিকেচি আছে যিটো ট্ৰায়েল ৰিপৰ্ট আহিছে ইউৰোপিয়ান বা আমেৰিকান গতিকে সেই ভেকচিনটো যদি লৈ আহে ইয়াতো তেওঁৰ সমানে তেওঁৰ প্ৰটেকশ্যন পাব আৰু তেওঁ ইয়াত কোভেক্সিন বা কোভিচিল্ডতকৈও তেওঁ সেই ভেকচিনটো ফাইজাৰ ভেকচিনৰ যিটো আমাৰ প্ৰতিৰোধ ক্ষমতা কম নহয় বৰঞ্চ অকণমান বেছিহে কিন্তু আমাৰ ইণ্ডিয়ান ট্ৰায়েল হোৱা নাই কিন্তু মই ক'ম যে তেওঁ সমানে প্ৰটেকশ্যন পাব আৰু নিশ্চিন্ত মনে তেওঁ ইয়ালৈ আহিব পাৰিব গতিকে ইয়াত আহি আকৌ ভেকচিন লোৱাৰ কোনো প্ৰয়োজন নাথাকে কিন্তু তাত তেওঁলোকে 2টা ড'জৰ ট্ৰায়েল কৰিছিল নে এটা ড'জৰ ট্ৰায়েল কৰিছিল সেইটো ফাইজাৰ কোম্পানীৰ নিৰ্দেশ ক্ৰমে তেওঁলোকে যদি 2টা ড'জ দিছে 2টা ল'ব লাগিব ফুল ভেকচিনেশ্যনৰ কাৰণে আৰু এটা ড'জ আছে যদি এটা ড'জ ল'ব লাগিব ল'লে তেওঁলোকে নিশ্চিন্ত মনে আহিব পাৰিব আৰু ফাইজাৰ ভেকচিন বোধকৰো ৰিপিট ড'জটো তেওঁলোকৰ কোম্পানীয়ে যেনেকৈ নিৰ্দেশনা দিয়ে তেনেকৈ ল'বলৈ হয় আমাৰ এটি ফোন আহিছে এই ফোনটি লৈ লৈছোঁ হেল্ল' হয় আপুনি ক'ৰ পৰা কৈছে হয় আপুনি কি জানিব বিচাৰিছে তাৰমানে মোৰ ভণ্টিৰ বেজি দিব যাওঁতে পজিটিভ ওলাল কিমান দিনৰ পিছত বেজি দিব পাৰিব আকৌ এবাৰ আপুনি ক'ব তাৰমানে মোৰ ভণ্টি বেজি দিব যাওঁতে এই পজিটিভ ওলাল তাই কিমান দিনৰ পিছত বেজি দিব পাৰিব 6 তাৰিখে 6 মে ওলাইছিল 6 তাৰিখে পজিটিভ ওলাইছিলে মে'ৰ 6 তাৰিখে ছাৰ কিবা সুধিবলগীয়া আছে তেখেতক নহয় তেখেতৰ এতিয়া মে'ৰ পজিটিভ ওলাইছে যদি তেখেতে যেতিয়া নিগেটিভ হ'ব নিগেটিভ টেষ্ট ৰিপৰ্ট যেতিয়া আহিব আৰু নিজৰ ৰিকভাৰীটো হ'ব তাৰ ঠিক 3 মাহৰ পিছত ল'ব ছেকেণ্ড ড'জটো আমি আগতে আলোচনা কৰিছোঁ এইটো যদি তেখেতৰ যেহেতু পজিটিভ ওলাইছে তাৰপিছত তেখেতৰ যেতিয়া নিগেটিভ তেখেতৰ ৰিপৰ্ট আহিছে তাৰ 3 মাহ পিছত তেখেতে ছেকেণ্ড ড'জটো বা ফাৰ্ষ্ট ড'জে হওক তেখেতে ভেকচিনটো ল'ব পাৰিব এইখিনি মই ডক্টৰ দাসলৈ যাব বিচাৰিছোঁ যে আপুনি যিহেতু ইমিউনাইজেশ্যন অফিচাৰ আমাৰ গুৱাহাটী মেট্ৰ'ৰ গতিকে এই ক্ষেত্ৰত আমাৰ যেহেতু এতিয়া কোভিডৰ ভেকচিনৰ লগত আপোনালোক ব্যস্ততা খুব বেছিকৈ আপোনালোকে লাগি আছে কিন্তু যিবিলাক আমাৰ নিয়মীয়া যিবিলাক আমাৰ টীকাকৰণ আছিলে আমাৰ শিশুৰ ক্ষেত্ৰত হওক আমাৰ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত হওক সেইবিলাক আগৰ দৰে তেনেকৈ নিয়মিতভাৱে চলি আছে নে সেই ক্ষেত্ৰত কিবা অকণমান বিজুতি ঘটিছে এইটো আমি নিয়মীয়া টীকাকৰণ যিটো আমি ৰুটিন ইমিউনাইজেশ্যন বুলি কওঁ ৰুটিন ইমিউনাইজেশ্যন আমাৰ চলি আছে কিন্তু মাজতে যেতিয়া কোভিডৰ চিটুৱেশ্যনটো অকণ বেয়া ফালে গৈছিলে তেতিয়া আমাৰ বিভিন্ন জেগাত কণ্টেইনমেণ্ট জ'ন হৈছিলে বিভিন্ন জেগাত কাৰফিউ হৈছিলে গতিকে তেনেকুৱা এলেকাবিলাকত আমি সাধাৰণতে ভেকচিন কৰাটো মানা আছিলে তেনেকুৱা এলেকাবিলাকত আমি কিছু পৰিমাণে ৰুটিন ইমিউনাইজেশ্যন কৰাত আমাৰ অসুবিধা হৈছিল বা কিছুমান জেগাত ব্যাহত হৈছে যাৰ কাৰণে হয়তো কামৰূপ মেট্ৰত আমি অন্য ডিষ্ট্ৰিক্টত কৰি আমি অকণমান পিছ পৰি আছোঁ আমাৰ ৰুটিন ইমিউনাইজেশ্যন কিন্তু এতিয়া আমি বুধবাৰৰ যিটো ছেশ্যন আমি ৰেগুলাৰলি কৰি আছোঁ আমাৰ আৰু এটি ফোন আহিছে আমি ফোনটি লৈ লৈছোঁ হেল্ল' আপুনি আমাৰ ইতিমধ্যে আমাৰ ফোনটো আমাৰ বিচ্ছিন্ন হৈছে আশা কৰিছোঁ তেখেতে কৰিলে আমি আকৌ ল'ব পাৰিম এইখিনিতে মই তেখেতে আমাৰ আগৰ ফোনটো যিটো ফোন আহিছিল মোৰ এইটোৰ পৰা এটা মনত এটা প্ৰশ্ন যে আমি ধৰক ভেকচিন ল'লোঁ আজি ফাৰ্ষ্ট ড'জ ল'লোঁ ছেকেণ্ড ড'জ ল'লোঁ আমি তাৰপিছত আমি কোভিডৰ দ্বাৰা আমি আক্ৰান্ত হোৱা নাই তাৰপিছত আমি আকৌ কেতিয়া ভেকচিন ল'বলৈ এই ভেকচিনটো আমাক কিমান দিনলৈকে আমাক মানে কোভিডৰ পৰা আমাক বচাই ৰাখিব এই ভেকচিনটো একজেক্ট গাইডলাইন এতিয়াও অহা নাই কিন্তু আমি জনামতে যে 6 মাহলৈকে আমি টীকাকৰণ কৰিব নালাগে আমি 6 মাহলৈকে আমাৰ প্ৰটেকশ্যন অলৰেডি এই ভেকচিনটো দি আছে কিন্তু ইয়াৰ পিছত যিটো নতুন নিৰ্দেশনা আহিব নতুন নিৰ্দেশনা হয়তো বুষ্টাৰ ড'জ আৰু দৰকাৰ হ'ব নেকি তেতিয়া আমি হয়তো চৰকাৰে যিটো আলোচনা কৰি আছে আমাৰ গৱেষণা পৰিষদে যদি নিৰ্দেশনা দিয়াৰ পিছতে হয়তো আমি গম পাম এইটো আমাৰ এটা নতুন বস্তু এতিয়াও সময়ে সময়ে কিছুমান নিৰ্দেশনা চেঞ্জ হৈ আছে এতিয়ালৈকে আমি ক'ব পাৰি 6 মাহলৈকে আমি তেনেকুৱা একো বিশেষ একো চিন্তা কৰিবলগীয়া নহয় আমাৰ হাতত যিহেতু সময় বেছি নাই শেষত মই ডাক্তৰ কটকী ছাৰৰ পৰা জানিব বিচাৰিম যে কোভিডৰ ক্ষেত্ৰত শেষত আপুনি কি ক'ব কোভিডৰ পৰা আমি নিজকে বচাই ৰাখিবলৈ আমাৰ ঘৰখনক বচাই ৰাখিবলৈ আমি কোনবোৰ কথাৰ প্ৰতি আমি গুৰুত্ব দিম আমাৰ এতিয়া হৈছে ইউনিভাৰ্চেল ভেকচিনেশ্যন প্ৰগ্ৰেম অফ এডাল্টসকলে সকলোৱে ভেকচিনটো লৈ ল'ব লাগে আৰু 2টা ড'জ ভেকচিন ল'ব লাগে ভেকচিনৰ এতিয়া আমাৰ যিটো ভেকচিনৰ এতিয়া 3rd ফেজো আমাৰ পাৰ হৈ গৈছে গতিকে আমাৰ ভেকচিন এভেইলেবিলিটিটো আগন্তুক দিনত যথেষ্ট পৰিমাণে হ'ব যোনে ফাৰ্ষ্ট ড'জ লৈছিলে তেওঁ ছেকেণ্ড ড'জ লওক যোনে কমপ্লিট কৰিলে তেওঁ এতিয়াও কোভিড এপ্ৰপ্ৰিয়েট যিটো ছ'চিয়েল বিহেভিয়াৰ আছে যেনে ধৰক মাস্ক পিন্ধা চেনিটাইজেশ্যন কৰা ডিষ্টেঞ্চিং মেইনটেইন কৰা
আৰু তেওঁলোকৰ ওচৰৰ পাজৰত যদি জ্বৰ কাহ চৰ্দি তেনেকুৱা প্ৰাদুৰ্ভাৱ দেখা যায় তেওঁলোকক টেষ্ট কৰিবলৈ এনকাৰেজ কৰিব মানে লাগে আমি ভ্যাকচিন ললে আমি যিখিনি সাৱধানতা ল'ব লাগে সেইখিনি ল'ব লাগিব যাতে আমি ইনফেকচনৰ যিটো ট্ৰান্সমিশন চেইন সেইটো যাতে আমি চিঙিব পাৰো হয় আসলে আজি যথেষ্টখিনি আৰু কথা পাতিব লাগে আমাৰ সময় হৈছে আমাৰ অনুষ্ঠান সামৰিবলৈ গতিকে ডক্টৰ দাস আৰু ডক্টৰ কটকী আপোনালোক দুয়োগৰাকীক ধন্যবাদ জনাইছো আৰু আশা কৰিছো পুনৰ আপোনালোকক এইদৰে লগ পাম এই ক্ষেত্ৰত শেষত মই দৰ্শক জনাব বিচাৰো যে আজি আমাৰ আলোচনাৰ পৰা আপোনালোকে নিশ্চয় বুজি পালে যে কোভিডৰ এই যুদ্ধখনত জয়ী হ'ব হ'লে আমি দুটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব সাৱধানতা সজাগতা আৰু ইয়াৰ উপৰিও আমি ভ্যাকচিনৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে আশা কৰিছো আপোনালোক সকলোৱে সময়ত ভ্যাকচিন লওক আৰু কোভিডৰ পৰা নিজৰ লগতে সমাজখনকো বচাই ৰাখক আপোনালোক সকলোৰে মংগল কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছো ধন্যবাদ